পাকঘৰৰ চাংখনৰ ওপৰত তুলি দিছে ইচ্ছা কৰা হ'লে চিঞৰ বাখৰ কৰি পুলিচক জনাই দিব পাৰিলেহেঁতেন কিন্তু তেনে নকৰিলে কিয় নকৰিলে নাজানো মই ইয়াৰ পৰা নেযাওঁ মানে আমাৰ হাতত পৰিবলৈ তোৰ ইমানেই ইচ্ছা নে জানিবৰ ইচ্ছা হৈছে যে আপোনালোকে কিয় নাটক শেষ কৰি দেখিছে লগে লগে কামত লাগি গৈছে চকী জাপা আৰু এফালে নিজৰ নিজৰ কাম সকলোৱে নিজে নিজে কৰি আছে কনক দা বাই বাই গুড নাইট হেপী জাৰ্ণি সকলোকে গুড মৰ্ণিং জনাইছোঁ নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আমাৰ জাৰ্ণি হয় আমি ৰামপুৰৰ পৰা যাব ওলাইছোঁ লোহাৰঘাটত আৰু আমি আছিলোঁ এখন অংগনবাদী হয় এইখনে হ'ল অংগনবাদী ইয়াত আছিলোঁ এইটো ৰুম ইয়াত আমি ডান্সৰ ল'ৰাকেইটা আছিলোঁ ইয়াতে দেখিছোঁ মই দেখাই দিছোঁ এইটো থাকিয়ে গ'ল অংগনবাদী মানে আৰু এই ঘৰৰ মানে বাউণ্ডেৰীৰ ভিতৰতে আছে বাহিৰত যাব নালাগে আৰু মানুহবিলাক উঠাই নাই শুই আছে আৰু এয়া আমাৰ ডিআইখন আহিলে এতিয়া গৈ থাকোঁ অ' খুৰা এতিয়া গৈ থাকোঁ আকৌ লগ পাম দেই অঁ মই কাম আছে যে গৈ থাকোঁ দিয়ক দেই ইমান ঠাণ্ডাত কপি কপি গা ধুইছোঁ নহয় মাথাটো ধুম বুলি ভাবিছিলোঁ কিন্তু সময়ে নহ'ল আৰু কালি ধুব লাগিব আৰু আহি আছে এতিয়া আৰু বস্তুখিনি লৈ এই মৃদুলাটো ইমান ব্ৰহ্মপুত্ৰতে কেনেকৈ উঠে ঠিক নাই আৰু দেই ৰাতি চাগে টোপনি নাযায় ৰাতি কেতিয়াবাই ভাবি থাকে মানে কেমেৰাই মানে ভালকৈ ঢুকি পোৱা নাই পোহৰ হোৱাই নাই মানে গুড মৰ্ণিং জোতা কিনিলি পইচা আৰু ইয়াতে আছে আমাৰ ছোৱালীকেইজনী ছোৱালী মানে তিনিজনী আছে ইয়াত সেইটো ঘৰত আছে কিয় ভাল লাগিছে হয় নেকি আৰু ইয়াতে আমাৰ তিনিজনী ছোৱালী আছে এখন ঘৰতে উঠিছাহে গুড মৰ্ণিং হাঁহিছাচোন গুড মৰ্ণিং এনেকুৱা এজনী পালোৱান থাকোঁতে আৰু মোক কিহৰ প্ৰয়োজন আৰু এনেই কৈছা কেমেৰাটো ধৰি দিয়াচোন তেনে মই চাওঁ চাৰ্টটো তাইক কিনি আনি দিছে চাৰ্টটো মানে তাইক কিনি আনি দিছে দূৰত যোৱা নাজানো মোৰ কেনেকুৱা লাগিছে দূৰত যোৱা ভাল লাগিছে তলখিনি কেনেকৈ উঠাম হৈ গ'ল ঠিক আছে হ'ব এইবোৰ হেৰি কৰিব নালাগে এনেকৈ থাকক গৈ ডাইৰেক্ট নমাই দিম ন অঁ পাৰি যাওক আৰু এইফালে গ'লে আমি ছয়গাঁও বকো যাব পাৰি আৰু ইয়াত দেখিছে আমি পেণ্ডেলটোৰ পৰা বেছি দূৰত নাছিলোঁ ব'লক আগত পেণ্ডেলত যাওক ইয়াতে বজাৰ আছে আজি ৰামপুৰত মই দেখাম বাৰু বজাৰত কি বস্তু ওলাইছে দেখাম আজি ৰামপুৰ বজাৰখনত কি ওলাই গুড মৰ্ণিং খবৰ কেনে কিবা কিবি লোহাৰঘাট হয় আৰু এইখন ঘৰতে আছে চম্পক দা নিপন আৰু আমাৰ ৰূপম দা উঠিছা নাই চম্পক দা গা পা ধোৱা নাই আৰু বস্তু চস্তু ভাঙি দিব কিয় কৈছে তেনেকে ময়াবিনী ৰাতিৰ বুকুত আৰু এয়াই আছিল ৰামপুৰৰ পৰিৱেশ আৰু সকলোখিনি দেখিছে
আমাৰ বাছতো লোড হ'ল আৰু ডিআইখনতো লোড কৰা হৈ গ'ল সকলোখিনি। এতিয়া আৰু ৰামপুৰবাসীক বিদায় দি আমি লোহাৰ ঘাটলৈ বুলি যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। বজাৰ আছিলে, ভাবিছিলোঁ আজি বজাৰখনত কি কি ওলাইছে চাম, কিন্তু সময় নহ'লে। কি হ'ল তোমাৰ? কি হ'ল? হয় নেকি? ক'লা জিন্স এটা আনি দিবাচোন। এই মোৰ হাতত 1 টকাও নাই। তাই কয় কাপোৰ নাই বুলি। এই মাহেকত 2যোৰমানকৈ কাপোৰেই লৈ যায়। কি কৰে কাপোৰখিনি তাইহে জানে। মানে নতুন কাপোৰ নিকিনে, লেতেৰা হ'ব বুলি জাপি থৈ দিছে। কিনা ফেঞ্চিত গৈছে, ফেঞ্চিৰ পৰা আনিছে। তাৰপিছত য'তে যায় ত'তে কাপোৰে লয়, তথাপিতো কাপোৰ নাই। মই সেইকাৰণে কৈছোঁ তাইক পুৰণা কাপোৰ লৈ দিম, যদি নতুন কাপোৰ লেতেৰা হয় বুলি নিপিন্ধে। বাই বাই। আৰু এয়া হ'ল ৰামপুৰৰ বজাৰ। অকল চব্জিয়ে ওলাইছে, বেলেগ বস্তু নাই ইয়াতে। চব চব্জি। গৰুৱে বেঙেনা খালে। এইফালে দৈ ওলাইছে, তামাম দৈ। নাই বেলেগ বস্তু, বজাৰত এইবিলাকেই ওলাইছে আৰু। কিন্তু এটা মোৰ ভাল লগা বস্তু ওলাইছে, শাকটো মোৰ বহুত প্ৰিয় হয়, কিন্তু কি ক'ম উপায় নাই। এয়াই আছিল ৰামপুৰৰ বজাৰ। গুড মৰ্ণিং লুকুদা। এইফালে ব্লগ বনোৱাত ব্যস্ত লুকুদাই। আৰু ফটো মাৰিবৰ কাৰণে গোটেইখিনি ৰেডি। বাছৰ মানুহখিনিক বহুত দিন উঠোৱা নাছিলোঁ, আজি ভাবিছোঁ এবাৰ উঠাওঁ। বাছত মানুহেই নাই বিশেষকৈ। বাছ ৰেডি হৈ গ'ল যাবৰ কাৰণে। আৰু কি ভাইটি তাই বুলি। আৰু এতিয়া বাছখনকো বিদায় দি আমি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। চাই থাকিব। চলো মিতুলা, বাই বাই। আৰু আমাৰ এয়া এডভান্সৰ ট্ৰাকো পাই গ'লহি আহি। আমি এতিয়ালৈকে ৰামপুৰতে আছোঁ, যোৱাই নাই। চাই থাকক, এয়া হ'ল ৰামপুৰ। আৰু এতিয়া আমি ৰামপুৰবাসীক বিদায় দিয়ে আমাৰ পুনৰ যাত্ৰা আৰম্ভ। আৰু এয়া ৰামপুৰবাসীক বিদায় দিলোঁ। এতিয়া আহি আছোঁ লোহাৰ ঘাটলৈ। আৰু এয়া হ'ল ভাগৱতী পাৰা। আজি আমাৰ জাৰ্ণিটো বেছি দূৰ নহয়, খুব বেছি আধা ঘণ্টা 45 মিনিটৰ ৰাস্তা হয়। ৰামপুৰৰ পৰা লোহাৰঘাট বেছি দূৰ নহয়, সেইকাৰণে হয়তো আজি বেছি দেখাব নোৱাৰিম। বাৰু যিখিনি পাৰোঁ তাকে দেখাই আছোঁ, চাই থাকিব। আৰু এয়া হ'ল বিজয়নগৰ আহি পাইছোঁ যেতিয়া, আৰু ইয়াৰ পিছত পাম মিৰ্জাৰ পৰা লোহাৰঘাট পামগৈ। এয়াই আছিল বিজয়নগৰ। এয়া হ'ল মিৰ্জা। ইয়াৰ পৰা যাম এতিয়া আমি ৰাইট চাইড। অলপ দিনৰ আগতে আমি এইটো ৰাস্তাত আহিছিলোঁৱে, যিহেতু আমি শ্ব' কৰিব আহিছিলোঁ। আৰু দুদিনৰ কাৰণে আহি ইয়াতে আমি 6-7 দিনমান থাকিলোঁ। মানে আজি আকৌ আহিছোঁ ইয়াতে। লোহাৰঘাট 14 কিলোমিটাৰ, নিয়াৰি 3 কিলোমিটাৰ। মিৰ্জাৰ পৰা লোহাৰঘাটলৈ 14 কিলোমিটাৰ হয়।
আৰু একদম ফিনফিনীয়া ৰাস্তা খুব বেছি 10 মিনিটতে পামগৈ আৰু গৈ আৰু এয়া হ'ল মণিয়াৰী তিনিআলি মণিয়াৰী আৰু এফালে যদি আমি চিধা গৈ থাকোঁ আমি চানডুবি পাম ভাবিছোঁ কালি চানডুবিলৈ যাম বুলি আৰু যদি যাওঁ মই ভিডিঅ' বনাম দেখাম আপোনালোকক বিশেষকৈ ইয়াত নেটৱৰ্কৰ বহুত প্ৰব্লেম হ'ব চাগে য'ত আহি আছোঁ দোহাৰঘাটত কাৰণ এইটো ছাইডত নেটটো তেনেকৈ নাপায় ভিডিঅ'টো বনাই আছোঁ নাজানো আৰু যদি নেট পাওঁ আজি এৰিম নহ'লে আৰু কেতিয়া এৰিম নাজানো আৰু আৰু এয়া হ'ল বৰিহাট আহি পালোহি আৰু অলপ দিনৰ আগত আমি এইফালে গৈছিলোঁ চিকাৰহাটীত পেণ্ডেল কৰিবৰ কাৰণে এতিয়া আৰু এয়া চিধা আহি আছোঁ চৰাইজাক কিমান ধুনীয়াকৈ উৰি আহিছে আৰু এয়া হ'ল ভোলা গাঁও ইয়াতে কালিৰ পৰাই ইতিহাস থিয়েটাৰ আছে ভোলা গাঁৱত তো আহি পেণ্ডেল নাপাওঁতে ৰখিছোঁ ইয়াৰে পৰিৱেশটো কিবা এটা বহুত ভাল লাগিলে সেইকাৰণে বোলো এবাৰ ৰখি পেলাই ভিডিঅ' কৰি আপোনালোকক দেখাওঁ বুলি ৰখিছোঁ চাওকচোন ইমান এটা ধুনীয়া লগা পৰিৱেশ সঁচাকৈ বহুত ভাল লাগিছে আৰু হোটেলত আহি এইফালে ৰুটি চব্জি আৰু এইফালে খাইছে পুৰি চাহ লগত এটা চিপছ আৰু এইফালে ৰূপম দা মই নাখাওঁ ফাইনেলি পেণ্ডেল আহি পালোঁ এইটোৱে হ'ল আমাৰ পেণ্ডেল আৰু আমাৰ পেণ্ডেলৰ পৰা চানডুবিলৈ বেছি দূৰ নহয় পেণ্ডেলৰ পৰা ওলাই লেফ্ট ছাইড গ'লে চানডুবি যায় আৰু ৰাইট ছাইড গ'লে এইফালে মিৰ্জা যিকি নহওক আহি পালোহি যেতিয়া ৰুম কেতিয়া দিয়ে সেইটোও নাজানো আৰু ভিডিঅ'বোৰ বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু আমি নেক্সট পেণ্ডেল গৈ আছোঁ গুৱাহাটী গড়চুক তাত আমি 3 দিনৰ কাৰণে গৈ আছোঁ আৰু 3 দিনতে গড়চুকবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা